বিগত 15 বছৰ ধৰি এই সমষ্টিটো নৱদলেৰ দখলত আছে। তেওঁ 5 বছৰ মন্ত্ৰীও আছিল। তাৰ পিছতো আমি এই অঞ্চলটোত যোৱা দুটা দিন ধৰি বিভিন্ন ভিতৰুৱা অঞ্চললৈ গৈছোঁ, বিভিন্ন জনৰ লোকৰ সৈতে কথা পাতিছোঁ। সমষ্টিটোৰ উন্নয়ন একেবাৰে নাই হোৱা বুলি ক'লে ভুল কোৱা হ'ব। বিভিন্ন স্থানত বিশেষকৈ ৰাস্তা ঘাটৰ যথেষ্টখিনি উন্নয়ন হৈছে, মূল পথসমূহ উন্নয়ন কৰিছে। এই গোটেই বিষয়খিনিক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰণনীতি কেনেধৰণৰ হ'ব সেয়া তেওঁলোকৰ এটা সুকীয়া কথা। কিন্তু কোনকেইটা বিষয় লৈ আনন্দ নৰহ এই ঢকুৱাখানাবাসীৰ সন্মুখলৈ আগুৱাই যাব আৰু তেওঁক কিয় ভোট দিব সেই কথা আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই পোনপটীয়াকৈ তেওঁৰ ওচৰলৈ আহিছোঁ। আপুনি ঢকুৱাখানা সমষ্টিৰ উন্নয়নৰ কাৰণে কোনকেইটা প্ৰধান বিষয় হিচাপে আপুনি ঢকুৱাখানাবাসীৰ মাজলৈ লৈ যাম বুলি ভাবিছে? চাওক, ঢকুৱাখানা সমষ্টি বুলি ক'লে আগৰ পৰা আমি গোটেই অসমতে জানো যে এটা বান বিধ্বস্ত এৰিয়া আছিল। আৰু তাৰপাছত জিঅ'টিপ যেতিয়া কংগ্ৰেছৰ দিনতে, তৰুণ গগৈ ছাৰৰ দিনত, সেই সময়ত জিঅ'টিপ ষ্টাৰ্ট হ'ল আৰু সেইমতে বানৰ পৰা মুক্ত হোৱা দেখা পোৱা গৈছে। আৰু বৰ্তমান এই চৰকাৰো কাম কৰি আছে, মই সেইটো নকওঁ যে তেখেতলোকেও কৰা নাই, কিন্তু প্ৰথম কোনে কৰিছে সেইখিনিও চাবলগীয়া বিষয়। আৰু ইয়াত যদি আমি দেখিবলৈ পাওঁ বিশেষকৈ এগ্ৰিকালচাৰ দিশটো, আমাৰ ঢকুৱাখানা বুলি ক'লে ইয়াততো বেলেগ একো নাই যে মানে ৰেভিনিউ বেলেগ ধৰণে আহিব, যেনেকৈ তিনিচুকীয়াবোৰত কয়লা কাঠ এণ্ড চিণ্ডিকেট থাকে, আমাৰ ইয়াততো একো নাই। তো আগত যিটো চাউলঘাট আছিলে, বালি বা যিখিনি আপোনাৰ চেনগেবেল আছিলে, সেইখিনিও এতিয়া লখিমপুৰলৈ প্ৰায় গুচি গৈছে। তো ইয়াত চাবলগীয়া বিষয় হৈছে মানে বিশেষকৈ আমাৰ জনসাধাৰণৰ মাজত এগ্ৰিকালচাৰ দিশটো। গতিকে মই ভাবোঁ যে অনাগত দিনত ঢকুৱাখানা সমষ্টিত এগ্ৰিকালচাৰ দিশটোত যথেষ্ট গুৰুত্ব দিব লাগিব। সৰিয়হ মাহ যিহেতু আমি প্ৰতিটো বছৰে সৰিয়হ মাৰ যোগেদিয়ে মানে গোটেই পৰিয়ালবৰ্গ বা যেনেধৰণৰ আমাৰ বছৰৰ যিখিনি আমাৰ সকাম দহাত যেনেধৰণে আমাৰ মিচিং সমাজতো কৰা হয়, কিন্তু সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। আৰু আমি যদি চাওঁ বিশেষকৈ আমাৰ যিখিনি ট্ৰাইবেল মানুহ আছে, তেখেতলোকে আপোনাৰ তাঁত বোৱাৰ ক্ষেত্ৰত, আজি আমি যদি চাওঁ ধেমাজি এটা ধুনীয়া ইণ্ডাষ্ট্ৰি আছে, কাংকান ইণ্ডাষ্ট্ৰি, ঠিক তেনেধৰণে ঢকুৱাখানাত কিন্তু ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত ইমান আমি দেখা নাই। কিন্তু ঢকুৱাখানা অসমৰ ভিতৰতে মুগাৰ খুব হয় হয়। তো মুগাৰ যিখিনি আছে আপোনাৰ পাট মুগা বা এৰী মুগা, সেইখিনি আপোনালোকে দেখিছেই। তো অসমৰ ভিতৰত বিখ্যাত, কিন্তু সেইটোত কিমানটো হ'ব লাগিছিল যে অসমৰ এটা ঢকুৱাখানাৰ এটা যেনেকৈ পাট মুগাৰ এটা মানে ষ্টল থাকিব লাগিছিল গুৱাহাটীত বা অসমত এটা নাম থকা। ধেমাজি ইণ্ডাষ্ট্ৰি বুলি ক'লে যেনেকৈ মিচিঙৰ মাজত এটা অসমত কিন্তু এটা নাম আহিছে, গুৱাহাটীতো যিহেতু আছে দেখিছে। ঠিক তেনেদৰে মই ভাবোঁ যে এনেধৰণে উন্নয়নৰ ক্ষেত্ৰত আমি সেই যে সুবিধাবোৰ কিমানটো দিব, বস্ত্ৰ শিল্পটোকো খুব গুৰুত্ব দিব লগা হয়। শিল্পৰ ওপৰতো আমাৰ গুৰুত্ব যথেষ্ট দিবলগীয়া আছে, আৰু মই ভাবোঁ সেইবোৰ দিশত আমি অনাগত দিনত কাম কৰিম। এতিয়া কথাটো হৈছে, আমি যেতিয়া খুব ভিতৰুৱা অঞ্চলবোৰলৈ গৈছিলোঁ, ঘিলামৰা দক্ষিণ ঘিলামৰাকে ধৰি বিভিন্ন স্থানত ৰাস্তা ঘাটৰ উন্নয়ন একেবাৰে বেয়া। বানে ধোৱা অঞ্চল এটা আছে আপোনাৰ দক্ষিণ ঘিলামৰা পঞ্চায়তকে ধৰি, আজিলৈকে তাত শিলগুটিও পৰা নাই। বহু অঞ্চল আছে, মানুহখিনিয়ে যথেষ্ট কষ্ট কৰি অহা যোৱা কৰে। এই বিষয়খিনি আপুনি কেনেধৰণে চাইছে? চাওক, আপোনালোকেতো নিশ্চয় সেইখিনি কৈছেই যে ময়ো গৈছোঁ যথেষ্ট, যিখিনি ভিতৰত এৰিয়াত মই গৈছোঁ, যে ভিতৰ এৰিয়াত চাবলৈ গ'লে ৰাস্তা ঘাট একেবাৰে বেয়া। তো আমি ভাবোঁ যে অকল ওপৰৰ উন্নয়ন হ'লে নহ'ব, প্ৰলেপটো মাৰিলে নহ'ব, ভিতৰত কি হৈছে সেইখিনিও চাব লাগিব। আৰু ঢকুৱাখানা ৰাইজে সেইখিনি দেখি পাইছে, যিখিনি গাঁৱৰ মানুহ আছে তেখেতলোকে বুজি পাইছে আজি মেডিকেললৈ যাবলৈ হ'লে কিমান কষ্ট হয়, বা এটা বিজনেছ কৰিবৰ কাৰণে যিটো মই অলপ আগতো কৈ গৈছোঁ, সেইখিনি ধান সৰিয়হ সেইখিনি নিবলৈ হ'লে কিমান কেনেধৰণৰ ৰাস্তা ঘাট পদূলি হ'ব লাগে ভিতৰ এৰিয়াখিনি, সেইখিনি কিন্তু হোৱা আজিলৈকে দেখা নাই। যে পশুপালন, সেই পশুপালনৰ ক্ষেত্ৰত প্ৰতিটো বছৰে আপোনাৰ মানে গাহৰি যিখিনি পালক আছে তেখেতলোকৰ গাহৰি প্ৰতিটো বছৰে মৃত্যুৰ মুখত পৰে। আৰু ঠিক তেনেধৰণে হাঁহ কুকুৰা সেইবোৰো, কাৰণ সেইবোৰ পোহপালন কৰিয়ে ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আমি যেনেধৰণে আমিও উঠি আহিছোঁ, যে মা দেউতাহঁতে যেনেকৈ আমাক পঢ়া শুনা কৰাইছে, আমিও কোনো ডাঙৰ ফেমিলি নহয়, চ' আমাকো তেনেধৰণে কৰিছে। আৰু আমি দেখি আহিছোঁ এতিয়াও মিচিং সমাজৰ মাজত বা ট্ৰাইবেল এৰিয়াবোৰত আমি যদি যাওঁ, বা অসমীয়া এৰিয়াতে হওক জেনেৰেল, তো সেইখিনি কিন্তু ঢকুৱাখানাত বহুত প্ৰয়োজন আছে। তো অসমতে প্ৰয়োজন আছে, কিন্তু তাতকৈ বেছি ঢকুৱাখানাত আমি দেখা পাওঁ যে ইয়াত বেছিভাগ আপোনাৰ গাহৰি পালক যিখিনি আছে, বা সেই ক্ষেত্ৰত ভেটেনেৰী ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্বপূৰ্ণ দিবলগীয়া আছে। কিন্তু ঢকুৱাখানাত আজিলৈকে ভেটেনেৰী অফিচবোৰ যদি আপোনালোকে এবাৰ ভিজিট কৰে, তাত কিন্তু কোনো অফিচাৰ থাকিব নোৱাৰে, বা তাত অফিচেই নাই, মানে ভাঙি ছিঙি আজিৰ ডেটত অৱস্থা নাই। সমষ্টিটোৰ বিৰোধী প্ৰাৰ্থী হিচাপে আপুনি নৱদলেৰ কাম কাজক লৈ কিমানখিনি সুখী?
চাওক, নৱদলেৰ কাম কাজ বুলি ক'লে চৰকাৰ এটাতো থাকিলে কাম কাজ কৰিবই, কিন্তু তেখেত যিহেতু 15 বছৰ আজি আছে, মন্ত্ৰীও আছিল, কিন্তু মন্ত্ৰীৰ দিনত কি কৰিছে সেইখিনি চালেহে ক'ব পাৰি। তো মন্ত্ৰীৰ দিনত যিখিনি কৰিলে, PNRD যিটো চাকৰি আছিলে, যে তেখেত চাকৰি দিছিলে, তেতিয়াতো সকলোৱে গম পায়, গোটেই অসমত এইটো এটা মানে লজ্জিত বিষয় বুলি ক'ব লাগিব। নিজৰ পৰিয়ালবৰ্গ অঙৈ বঙৈক তেখেতে চাকৰি দিছে, গতিকে সেইটো নিশ্চয় ঢকুৱাখানাবাসী ৰাইজে লগতে অসমে চাই আছে। তো তেখেতলোকে সেইখিনি চাব যে কেনেধৰণে নৱদলে কাম কৰি আছে। আৰু আমি যদি চাওঁ, ইতিমধ্যে কেইমাহমানৰ আগত যে আমি এটা নেশ্যনেল নিউজ হৈ গৈছে, আপোনালোকেও দেখিছে যে ইয়াত নিবনুৱা যিটো সমস্যা গোটেই সৰ্বভাৰততে আছে, তথাপিতো ঢকুৱাখানাত এটা নেশ্যনেল নিউজ হৈছে যে 4জনকৈ লখিমপুৰৰ যুৱক আছিল, তাৰে কিন্তু 3জন যুৱক বেংগলোৰত মৃত্যুমুখত পৰিছে। তো সেইখিনি কিয় আজি হ'বলগীয়া হৈছে আৰু ঢকুৱাখানাতে কিয় হ'ল? তো সেইটো আমি দুৰ্ভাগ্য বুলি ভাবোঁ। আৰু অনাগত দিনত যাতে এনেধৰণে নিবনুৱাসকল বাহিৰত যাতে মানে বিচাৰি যাবলগীয়া নহয়, যে ইয়াতে আমি সংস্থাপন দিব পাৰোঁ। তেখেতৰো নিজৰ ব্যৱসায় আছে, তেখেতৰ নৱদলেৰ আজি ব্যৱসায় প্ৰতিষ্ঠান আছে, ঢকুৱাখানা সমষ্টিৰ এটা মানে তেখেত নাম জ্বলা গোটেই অসমত ব্যৱসায়ী হিচাপে। চ' আমি ভাবোঁ ইমান তেখেতৰ ব্যৱসায়ী থকাৰ পাছত কিয় কৰ্মসংস্থাপন দিব পৰা নাই যিসকল আমাৰ ঢকুৱাখানাত নিবনুৱা আছে, তেখেতলোকক অলপ কৰ্মসংস্থাপন দিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।